নমস্কাৰ এই মুহূৰ্তৰ সময়ৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ আজি হৈছে ৮ জানুৱাৰী আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজৰ কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল অৰুণোদয় আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছো তো ইয়াতে লিখা আছে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰ তাৰ পিছত আৰু লিখা আছে অবৈধভাৱে অৰুণোদয়ৰ সুবিধা লোৱাৰ বাবে 683 গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাত অনুমোদন কেবিনেটৰ তো ইয়াতে কোৱা অনুযায়ী অৰুণোদয় আঁচনিত অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ 683 গৰাকীৰ নাম অন্তৰ্ভুক্ত হৈ আছে তো 683 গৰাকী চৰকাৰী কৰ্মচাৰীসকলে অবৈধভাৱে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তো অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী যিসকল চৰকাৰী কৰ্মচাৰীসকলে অবৈধভাৱে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে সেইসকলৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে লগতে চৰকাৰী কৰ্মচাৰীসকলে কাৰণ দৰ্শাব লাগিব যে কি কাৰণত অৰুণোদয় আঁচনিৰ সুবিধা তেওঁলোকে অবৈধভাৱে গ্ৰহণ কৰি আছে তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল কৃষকসকলৰ বাবে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাইছো অনুগ্ৰহ কৰি চাই থাকিব তো ইয়াতে লিখা আছে কৃষক ৰাইজ লৈ গুহাৰি ইয়াৰ দ্বাৰা যোৰহাট জিলাৰ কৃষকসকলক জনোৱা হয় যে যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে জিলাখনৰ কৃষকৰ নাম পঞ্জীয়নৰ বাবে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া বা ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী ইতিমধ্যে আৰম্ভ কৰিছে তাৰ পিছত লিখা আছে এই কৃষক পঞ্জীয়ন কাৰ্যসূচী যোৰহাট জিলা কৃষি বিষয়া কাৰ্যালয় তিতাবৰ স্থিত কৃষি মহকুমা বিষয়া কাৰ্যালয় প্ৰতিত খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ লগতে জিলাখনৰ প্ৰতিত গাঁও পঞ্চায়তত সংস্থাপিত পঞ্জীয়ন কেন্দ্ৰত জিলাখনৰ কৃষকসকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব অহা 6 ডিচেম্বৰ 2024 তাৰিখৰ পৰা 3টা পৰ্যায়ত এই প্ৰক্ৰিয়া সম্পন্ন হ'ব অসম চৰকাৰে প্ৰতিখন জিলাই কিন্তু এনেকুৱাকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কোৱা অনুযায়ী কৃষকসকলে নিজৰ নামখন কৃষক ৰেজিষ্ট্ৰাৰীত পঞ্জীয়ন কৰিব লাগিব অসম চৰকাৰে প্ৰথম পৰ্যায়ৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম 9 ডিচেম্বৰ তাৰিখৰ পৰা 15 ডিচেম্বৰ তাৰিখৰ ভিতৰত সম্পন্ন কৰিছে লগতে দ্বিতীয় পৰ্যায়ত 16 ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 31 ডিচেম্বৰ তাৰিখৰ পৰা সম্পন্ন কৰিছে আৰু তৃতীয় পৰ্যায়টো 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰি 15 জানুৱাৰী তাৰিখৰ ভিতৰত সম্পন্ন কৰিব তো আপোনালোকে যদি এতিয়ালৈকে কৃষক ৰেজিষ্ট্ৰাৰীত আপোনাৰ নাম পঞ্জীয়ন কৰা নাই তেন্তে অতি সোনকালে নিজৰ আধাৰ কাৰ্ড আৰু লগতে আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ থকা মোবাইল নম্বৰৰ নিজৰ মাটিৰ তথ্য পাতি লৈ আপোনালোকৰ পঞ্চায়তত গৈ যোগাযোগ কৰক তাতে আপোনালোকে নিজৰ নামখন ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত কৰিব পাৰিব তাৰ পিছত ইয়াতে লিখা আছে আগন্তুক সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ সুবিধা লাভ কৰিবলৈ প্ৰতিগৰাকী কৃষকে কৃষক পঞ্জীয়ন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী কাৰ্যসূচীৰ অধীনত পঞ্জীয়ন হোৱাটো বাঞ্ছনীয় তো আপোনালোকে যদি আগন্তুক সময় কৃষি বিভাগৰ ফালৰ পৰা প্ৰদান কৰা যিকোনো আঁচনিৰ সুবিধা পাই থাকিব বিচাৰে তেন্তে অতি সোনকালে আপোনাৰ নামখন ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত কৰিব লাগিব তো যিসকল কৃষকে নিজৰ নাম ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত নকৰিব সেইসকল কৃষকে আগন্তুক সময়ত কৃষি বিভাগৰ আঁচনিৰ সুবিধা লাভ নকৰে তো আপোনালোকে যদি এতিয়ালৈকে নিজৰ নামখন ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত অন্তৰ্ভুক্ত কৰি লোৱা নাই তেন্তে অতি সোনকালে নিজৰ পঞ্চায়তত গৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰীত নিজৰ নামখন পঞ্জীয়ন কৰি লওক তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল চৰকাৰী ঘৰলৈ
তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0। ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0 আঁচনি ঘোষণা কৰিছে। এইখন আঁচনিৰ জৰিয়তে যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে 1 কোটি দুখীয়াসকলক নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই আছোঁ। তাৰপিছত লিখা আছে যোগ্য লোকে অনলাইন আবেদন কৰি এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰিব আৰু নিজৰ আপোনাৰ সপোন ঘৰখন পূৰণ কৰিব পাৰিব। তো আপোনালোকে যদি এইখন আঁচনিৰ জৰিয়তে চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে অতি শীঘ্ৰেই অনলাইন এপ্লিকেশ্যন কৰি লওক। ভাৰত চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে অনলাইন এপ্লিকেশ্যনৰ কাম। তো তাৰপিছত লিখা আছে অধিক তথ্যৰ বাবে আপোনাৰ সংশ্লিষ্ট পৌৰসভা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰক। তো আপোনালোকে যদি আঁচনিখনৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে আপোনাৰ অঞ্চলৰ পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিব পাৰে। লগতে আপোনালোকে যদি এইখন আঁচনিৰ চৰকাৰী ঘৰৰ অনলাইন এপ্লিকেশ্যন আপোনাৰ মোবাইলত কেনেকৈ কৰিব পাৰিব জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত চৰকাৰী ঘৰৰ অনলাইন প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰেচন কাৰ্ড লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কোৱা অনুযায়ী ৰেচন কাৰ্ড লৈ অসম চৰকাৰে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখলৈকে ঘোষণা কৰিছে অন্য সেৱাৰ দিন। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব নিজৰ ৰেচন কাৰ্ডৰ সামগ্ৰী। তো সেইকাৰণে আপোনালোকে অহা 10 জানুৱাৰী তাৰিখৰ ভিতৰত নিজৰ ৰেচন কাৰ্ডৰ সহায়ত ফ্ৰী চাউলখিনি সংগ্ৰহ কৰিব লাগিব। অন্যথা 10 জানুৱাৰী তাৰিখ পাৰ হ'লে কিন্তু আপোনালোকে ৰেচন কাৰ্ডৰ ফ্ৰী চাউলখিনি সংগ্ৰহ নকৰে। তো যিসকলে এতিয়ালৈকে চৰকাৰী ফ্ৰী চাউল লোৱা নাই সেইসকলে অতি সোনকালে নিজৰ নিজৰ অঞ্চলৰ ৰেচন দোকানীসকলৰ লগত যোগাযোগ কৰক। তো ৰেচন দোকানীসকলৰ লগত যোগাযোগ কৰি অহা 10 জানুৱাৰী তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক নিজৰ ৰেচন কাৰ্ডৰ ফ্ৰী চাউল। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই। ধন্যবাদ।